নমস্কাৰ আজি 13 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ খুনাপুৰৰ উচ্ছেদস্থলীত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে উচ্ছেদস্থলীত উচ্ছেদিত আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি আৰু তাৰ পিছতেই এক অভাৱনীয় পৰিস্থিতি খুনাপুৰত সংখ্যালঘুৰ তেজ ভাল লাগে যদি একেলগে গুলিয়াই দিয়ক বুলি মন্তব্য কৰিছে খুনাপুৰৰ ঘটনাক কেন্দ্ৰ কৰি এবাৰ আমছুৱে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ গুলিত নিহত হৈছে দুই বেদখলকাৰী লোক এটা অত্যন্ত দুখ লগা খবৰ জনোৱাৰ চেষ্টা কৰিছে আৰক্ষীৰ গুলিত নিহত হৈছে দুই বেদখলকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এবাৰ আমছুৱে আমছুৰ তৰফৰ পৰা কেতবোৰ মন্তব্য কৰা হৈছে ইয়া পৰিকল্পিতভাৱে হত্যা কৰা হৈছে দুই সংখ্যালঘুক মন্তব্য আমছুৰ শূন্যলৈ গুলি চলোৱা হোৱা নাছিল সেই সময়তেই খুনাপুৰৰ ভয়ংকৰ ঘটনাৰ কথা উল্লেখ কৰা হৈছে এবাৰ আমছুৱে উভতি ধৰিছে খুনাপুৰৰ ঘটনা শীতল মস্তিষ্কৰে কৰা হৈছে উচ্ছেদস্থলীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল দুগৰাকীক গুলিয়াইছিল আৰক্ষীয়ে এজনকৈ মানুহ হত্যা কৰাতকৈ একেলগে মাৰক এ মন্তব্য আমছুৰ সংখ্যালঘুৰ তেজ ভাল লাগে যদি সকলোকে একেলগে গুলিয়াই দিয়ক কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিব আমছু দিল্লীত গণতান্ত্ৰিক প্ৰতিবাদত বহিব আমছু খুনাপুৰৰ ঘটনাক লৈ দিল্লীত বিভিন্ন লোকক সাক্ষাৎ কৰিম বুলি হুংকাৰ এবাৰ আৰক্ষীৰ গুলিত নিহত হৈছে দুই বেদখলকাৰী খুনাপুৰৰ উচ্ছেদস্থলীত ভয়ংকৰ গুলীচালনা হৈছে আৰক্ষীৰ গুলিত গুলিবিদ্ধ হৈছে তিনি আক্ৰমণকাৰী সংঘাতত আহত হৈছে এগৰাকী মহিলা আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হৈছে উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিছিল বেদখলকাৰীয়ে গুলিবিদ্ধ 4জনক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে বেদখলকাৰীয়ে জপিয়াই পৰিছিল 30ৰো অধিক আৰক্ষীৰ ওপৰত আৰু ঘটনাৰ বুজ ল'বলৈ খুনাপুৰৰ জিলা চিকিৎসালয়ত উপস্থিত এছডিজিপিৰ হৰমিত সিং আৰু খুনাপুৰৰ উচ্ছেদস্থলীত পুনৰ গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সমাগত দুৰ্গা পূজা আৰু দুৰ্গা পূজাক কেন্দ্ৰ কৰি আহিছে নতুন এছঅপি এবাৰ নামাজ আজানৰ সময়ত পূজা নচলিব এবাৰ নতুন নীতি নিৰ্দেশনা দিয়া হৈছে এবাৰ নামাজৰ সময়ত আজানৰ সময়ত এবাৰ পূজা নচলিব হিন্দু সমাজক কঠোৰ নিৰ্দেশ দিছে এবাৰ চৰকাৰে আমি লৈ আহিছো এটা বিশেষ খবৰ নামাজ আজানৰ সময়ত দুৰ্গা পূজাৰ কাম কাজ বন্ধ কৰিবলৈ নিৰ্দেশ চৰকাৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দুৰ্গা পূজাৰ সংগীত বন্দনা বন্ধ কৰিব লাগিব আজান নামাজৰ সময়ত নামাজ আজানৰ 5 মিনিট আগতেই বন্ধ কৰিব লাগিব দুৰ্গাৰ বন্দনা বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান দুৰ্গা পূজাক লৈ চৰকাৰৰ নিৰ্দেশনা বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ ইউনুছ চৰকাৰে হিন্দু সমাজলৈ দিলে এই বিশেষ নিৰ্দেশনা গৃহ পৰিক্ৰমাৰ উপদেষ্টা এমবি জাহাংগীৰ আলম চৌধুৰীৰ তৰফৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে এবাৰ দুৰ্গা পূজাত নামাজ আজানৰ সময়ত কৰিব নোৱাৰিব কোনো পূজাৰ কাম ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শিৱসাগৰৰ যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এবাৰ যৌথ সংগ্ৰামী মঞ্চৰ তৰফৰ পৰা কোৱা হৈছে অসমীয়া দুখীয়া ৰাইজৰ ওপৰত শোষণ কৰা স্মাৰ্ট মিটাৰ শীঘ্ৰেই বন্ধ কৰক স্থাপন কৰা স্মাৰ্ট মিটাৰসমূহ অতি সোনকালে উঠাই নিয়ক অন্যথা আমি এপিডিচিএলৰ সকলো কাৰ্যালয়ত তলা মাৰিম হিতাধিকাৰীৰ সৃষ্টিৰে দেউলীয়া হোৱা চৰকাৰে ইয়াৰ জোৰা মাৰিবলৈ স্মাৰ্ট মিটাৰ স্থাপন কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শিৱসাগৰৰ যৌথ সংগ্ৰামী মঞ্চ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে
ৰাতিপুৱাৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমত মুছলমানৰ নিৰাপত্তা বিচাৰি দেশৰ ৰাজধানী দিল্লীত আমচুৰ গৰ্জন। দিল্লীত অসমৰ মান সন্মান শেষ কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। এনে গৰ্জন এইবাৰ আমচুৰ। আমি জনাই আছো বিশেষ খবৰ অসমত মুছলমানৰ নিৰাপত্তা বিচাৰি দেশৰ ৰাজধানী দিল্লীত আমচুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। অসমত মুছলমানৰ নিৰাপত্তা ন্যায় আৰু অধিকাৰৰ দাবীত এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমচুৱে। অসমত নিৰাপত্তা নহয় সংখ্যালঘু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যই ভাগ ভাগ কৰিছে ৰাজ্য। অসমত নিৰাপদ নহয় সংখ্যালঘু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই ভাগ ভাগ কৰিছে ৰাজ্য। ডিপুটাৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। নিজৰ ক্ষমতা আৰু গাদী ৰক্ষাৰ বাবেই উজনি নামনিত ভাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ বাবে এইখনেই বৰ অসম, আমি শান্তিত থাকিব বিচাৰো। শদিয়াৰ পৰা ধুবুৰীলৈ এখনেই অসম, শংকৰ আজানৰ অসম আমি বিচাৰো। হিমন্ত বিশ্ব শৰ্মাই হিংসা বিয়পোৱা ঘৃণা বিয়পোৱা অসম আমি কাহানিও নিবিচাৰো। কোনে কি খাব, কি পিন্ধিব, কি কৰিব, কোন ক'ত যাব সেয়া ক'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ অধিকাৰ নাই। ভাৰতীয় নাগৰিক কোনোবা শদিয়া যাব, কোনোবা ধুবুৰীলৈ যাব, সেয়া চলি থাকিব, কোনেও বাধা দিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই দিল্লীত অসমৰ কথা মিছাকৈ কয় অসমখন ধ্বংস কৰিব বিচাৰিছে। দিল্লীত অসমৰ মান সন্মান শেষ কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ কাৰণে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ শৃংখল চলিহা উভতি ধৰিছে। কোন হয় শৃংখল চলিহা? অসমখন শৃংখল চলিহাৰ ব্যক্তিগত সম্পত্তি নহয়। কোনে এইদৰে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। শৃংখল চলিহাই যি কব সেইটোৱে মিয়াই মানি নলয়। বীৰ লাচিত খানাক উভতি ধৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। ন্যায়ৰ বিৰুদ্ধে বীৰ লাচিত খানাই যিবোৰ ঘটনা সংঘটিত কৰিছে সেয়া অসাংবিধানিক আৰু অবৈধ। শ্ৰমদান কৰিবলৈ যোৱা শ্ৰমিকৰ নথি পত্ৰ আৰু নাগৰিকত্ব পৰীক্ষা কৰিবলৈ শৃংখল চলিহা কোন বুলি প্ৰশ্ন উত্থাপন হৈছে। সসন্মানে শ্ৰম কৰাৰ ঠাই বহুত আছে য'ত নিজে ইজ্জতৰ সৈতে কাম কৰিব পাৰিব। নামনিৰ পৰা শ্ৰমিকসকল উজনিলৈ গ'লে নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ ওপৰত কৰা অন্যায় অত্যাচাৰ বন্ধ কৰক। গৰজোৰ দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফা। পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ ৰকিবুল হুছেইনৰ গৃহ সমষ্টিত চলিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডজাৰ। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এফালৰ পৰা বেদখলকাৰী ঘৰ ভাঙিব চৰকাৰে। এইবাৰ খুদ ৰকিবুল হুছেইনৰ গৃহভূমিত চলিব প্ৰশাসনৰ বুলডজাৰ। সোণাপুৰৰ পিছত এইবাৰ ৰকিবুল হুছেইনৰ সমষ্টিত চলিব বুলডজাৰ। বেদখলকাৰী সময় বান্ধি দিছে প্ৰশাসনে আৰু শ শ পৰিয়াললৈ জাৰি কৰা হৈছে ইতিমধ্যে উচ্ছেদৰ জাননী। নামনি অসমত বৃহৎ উচ্ছেদ চলাবলৈ সাজু হৈ পৰিছে প্ৰশাসন আৰু ২৪ আৰু ২৫ ছেপ্টেম্বৰত চলিব প্ৰশাসনৰ বুলডজাৰ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু। পদত্যাগৰ বাবে সাজু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। জনতাৰ স্বাৰ্থত মই পদত্যাগ কৰিবলৈ সাজু। পদত্যাগৰ বাবে সাজু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কয় যে ৰাইজৰ স্বাৰ্থত পদত্যাগ কৰিবলৈ সাজু। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে ইয়াকো কয় যে আৰজিকাৰ হস্পিটেলৰ দৰ্শন আৰু হত্যাৰ বলি হোৱা চিকিৎসক গৰাকীয়েও
ন্যায় বিচাৰি আছে। বংগৰ জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰি মুখ্যমন্ত্ৰী মমতাই লগতে কয় যে আজি আৰজি কৰৰ অচলাৱস্থাত অন্ত পৰিব বুলি যিয়েই আশা কৰিছিল, মই তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিছো। উল্লেখযোগ্য যে আজি প্ৰতিবাদকাৰী চিকিৎসক আৰু মুখ্যমন্ত্ৰীৰ মাজত আলোচনাৰ কথা আছিল, কিন্তু সেই আলোচনা সন্দৰ্ভত প্ৰতিবাদকাৰীসকলে এক চৰ্ত ৰাখে। আলোচনাৰ সকলো দৃশ্য লাইভ টেলিকাষ্ট হ'ব লাগিব। পিছে চৰকাৰে এই চৰ্ত মানি নলয়, যাৰ বাবেই মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ মাজলৈ নাহে কোনো প্ৰতিবাদকাৰী।